গুড মৰ্নিং এভৰিৱান। আজি আমি আলোচনা কৰিম পাঠ 3 ৰৈখিক সহ সমীকৰণৰ প্ৰকাৰ। কাৰণ আমি আগৰ ভিডিঅ'সমূহৰ ৰৈখিক সহ সমীকৰণৰ পৰিচয়, সংজ্ঞা, ইহঁতৰ উদাহৰণ আৰু ইহঁতৰ আদৰ্শ আকাৰ সম্পৰ্কে আলোচনা কৰিলোঁ। আহক আমি ৰৈখিক সহ সমীকৰণৰ প্ৰকাৰ সম্পৰ্কে আলোচনা সম্পৰ্কত আগবাঢ়ো। ৰৈখিক সহ সমীকৰণৰ প্ৰকাৰ। ৰৈখিক সহ সমীকৰণৰ সাধাৰণতে দুটা প্ৰকাৰ আছে। এটা হৈছে সংগত কনচিষ্টেণ্ট আৰু 2 নম্বৰটো হৈছে অসংগত অৰ্থাৎ ইনকনচিষ্টেণ্ট। আহক আমি ইহঁতৰ সংজ্ঞাসমূহ সম্পৰ্কে অৱগত হওঁ। সংগত ৰৈখিক সহ সমীকৰণ। দুটা ৰৈখিক সহ সমীকৰণৰ অদ্বিতীয় বা একক সংখ্যক অৰ্থাৎ কেৱল এযোৰ নাইবা অসীম সংখ্যক সমাধান সলিউশ্যন থাকিলে সিহঁতক সংগত ৰৈখিক সহ সমীকৰণ বুলি কোৱা হয়। গতিকে সংগত ৰৈখিক সহ সমীকৰণ মানে কি হ'ল, ইহঁতৰ সমাধান থাকিব আৰু ইহঁতৰ দুই প্ৰকাৰৰ সমাধান থাকিব পাৰে। এক প্ৰকাৰৰ সমাধান হৈছে অদ্বিতীয় বা একক সংখ্যক সমাধান অৰ্থাৎ কেৱল এযোৰ সমাধান থাকিব। এযোৰ সমাধান থাকিব মানে এইটোৱে বুজাইছে যে ইহঁতৰ যি দুটা চলক অৰ্থাৎ ভেৰিয়েবল এক্স আৰু ৱাই থাকিব, সিহঁতৰ প্ৰত্যেকৰে বাবে আমি কেৱল এটাকৈ মান আমি নিৰ্ণয় কৰিব পাৰিম যেতিয়া আমি সমীকৰণকেইটা সমাধান কৰিম। অৰ্থাৎ এক্সৰ বাবে এটা আৰু ৱাইৰ বাবে এটা ভেলু, দুটা মিলি মুঠতে এযোৰহে আমি সমাধান সেই সমীকৰণ দুটাৰ পৰা পাম। নাইবা ইহঁতৰ অসীম সংখ্যক সমাধান থাকিব পাৰে। অৰ্থাৎ আমি অসীম সংখ্যক অৰ্থাৎ ইনফিনিট নাম্বাৰ অফ সলিউশ্যন আমি তাৰ পৰা পাব পাৰোঁ। গতিকে সংগত ৰৈখিক সমীকৰণ হ'বলৈ হ'লে তাত একক সংখ্যক সমাধান থাকিলে হ'ব, নাইবা অসীম সংখ্যক সমাধান থাকিলেও হ'ব। এই দুটা ধৰণৰ সমাধান যেতিয়া থাকিব তেতিয়া আমি সেই সমীকৰণবিলাকক সংগত ৰৈখিক সহ সমীকৰণ বুলি কওঁ। এতিয়া আমি আলোচনা কৰিম অসংগত ৰৈখিক সহ সমীকৰণ সম্পৰ্কে। আহক আমি তাৰো ডেফিনিশ্যনটো চাই লওঁ। অসংগত ৰৈখিক সহ সমীকৰণ। দুটা ৰৈখিক সহ সমীকৰণৰ এটাও সমাধান নাথাকিলে সিহঁতক অসংগত ৰৈখিক সহ সমীকৰণ বুলি কোৱা হয়। ইয়াৰ পৰা আমি কি পালোঁ, যেতিয়া সমীকৰণ দুটাৰ যেতিয়া আমি সমাধান কৰিবলৈ চেষ্টা কৰোঁ, যদিহে আমি সেই ইকুৱেশ্যনকেইটাৰ অৰ্থাৎ সমীকৰণকেইটাৰ সমাধান কৰি তাৰ কোনো সমাধান পাবলৈ আমি সমৰ্থ নহওঁ, অৰ্থাৎ তাৰ কোনো সমাধানেই আমি প্ৰাপ্ত কৰিব নোৱাৰোঁ, তাৰ আমি কোনো ধৰণৰ সমাধান যদি নাপাওঁ, তেনেহ'লে সেই সমীকৰণকেইটাক আমি অসংগত ৰৈখিক সহ সমীকৰণ বুলি কওঁ। গতিকে এটা কথাই মনত ৰাখিব, সংগত হ'বলৈ হ'লে সমাধান থাকিব। সেই সমাধান অদ্বিতীয় বা একক হ'ব পাৰে, নাইবা অসীম সংখ্যক হ'ব পাৰে। আৰু অসংগত হ'বলৈ হ'লে সিহঁতৰ সমাধান কেতিয়াও নাথাকে। গতিকে সমাধান নথকা মানে আমি অসংগত বুলি ধৰি ল'ম। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন উদয় হ'ব পাৰে যে সমীকৰণবিলাক সংগত বা অসংগত কিয় হয়, অৰ্থাৎ ইহঁতৰ একক সংখ্যক সমাধান কিয় থাকে, বা ইহঁতৰ অসীম সংখ্যক সমাধান কিয় থাকে, বা ইহঁতৰ কোনো ধৰণৰ সমাধান নথকাৰ কাৰণটো কি হ'ব পাৰে। আহক আমি এই সম্পৰ্কে আলোচনা কৰোঁ। এই সম্পৰ্কে আলোচনা কৰাৰ আগতে আমি প্ৰথমতে আমাক দিয়া ইকুৱেশ্যনকেইটাক আমি আদৰ্শ ৰৈখিক সহ সমীকৰণৰ ফৰ্মত প্ৰকাশ কৰি ল'ব লাগিব। অৰ্থাৎ a1x + b1y + c1 = 0, সেই ইকুৱেশ্যন নম্বৰ 1, a2x + b2y + c2 = 0, সেই ইকুৱেশ্যন নম্বৰ 2। আমি এই ইকুৱেশ্যনকেইটাৰ ফৰ্মত আমি আমাক দিয়া ইকুৱেশ্যনকেইটাক আমি প্ৰকাশ কৰি ল'ব লাগিব। তাৰপিছত আমি কি কৰিম, আমি তাৰপিছত a1/a2 ৰেচিঅ'টো উলিয়াম আৰু b1/b2 ৰেচিঅ'টো আমি উলিয়াম আৰু c1/c2 ৰেচিঅ'টো আমি উলিয়াম। যেতিয়াই আমি a1/a2 আৰু b1/b2 আৰু c1/c2 সেই ৰেচিঅ'কেইটা আমি উলিয়াম, তাৰপিছতহে আমি সেই কণ্ডিশ্যনকেইটা সম্পৰ্কে আগবাঢ়িব পাৰিম। ধৰি লওক আপোনালোকে a1/a2, b1/b2 আৰু c1/c2ৰ ভেলুকেইটা উলিয়াই ল'লে। আহক আমি এতিয়া কণ্ডিশ্যনকেইটানো কি হয় জানি লওঁ। সংগত আৰু অসংগতৰ চৰ্ত। আহক আমি প্ৰথমতে সংগতৰ চৰ্তকেইটাকে জানি লওঁ। সংগত হোৱাৰ চৰ্ত। প্ৰথম কণ্ডিশ্যন, a1/a2 ≠ b1/b2। যেতিয়া a1/a2 ৰেচিঅ'টোৰ লগত b1/b2 ৰেচিঅ'টো ইকুৱেল নহ'ব, অৰ্থাৎ নট ইকুৱেল হ'ব, তেতিয়া আমি সংগত বা একক সমাধান পাম। অৰ্থাৎ সেই সমীকৰণটো সংগত হ'ব, অৰ্থাৎ সিহঁতৰ সমাধান থাকিব আৰু সমাধানটো কেনেকুৱা হ'ব, একক অৰ্থাৎ অদ্বিতীয় সমাধান থাকিব, অৰ্থাৎ আমি এযোৰহে সমাধান তাৰ পৰা পাম। দ্বিতীয় কণ্ডিশ্যনটো হৈছে a1/a2 ≠ b1/b2 = c1/c2। অৰ্থাৎ আমি যিকেইটা ৰেচিঅ' আমি ফাইণ্ড আউট কৰিছিলোঁ সেই ৰেচিঅ'কেইটা a1/a2, b1/b2 আৰু c1/c2, সেই তিনিটা ৰেচিঅ'ই যদি আমি সমান পাই যাওঁ, একে পাই যাওঁ, তেতিয়া আমি সেই ইকুৱেশ্যনকেইটা সংগত হ'ব আৰু ইহঁতৰ অসীম সংখ্যক সমাধান থাকিব। আহক আমি এতিয়া অসংগত হোৱাৰ চৰ্তটো চাই লওঁ। অৰ্থাৎ কোনটো চৰ্ত সাপেক্ষে কোনো ধৰণৰ সমাধান নাথাকিব। সেই চৰ্তটো হৈছে চৰ্ত 3, a1/a2 = b1/b2 ≠ c1/c2। অৰ্থাৎ প্ৰথম a1/a2 ৰেচিঅ'টোৰ লগত
দ্বিতীয় b1/b2 ৰেচিঅ'টো ইকুৱেল হ'ল, কিন্তু শেষৰ c1/c2 ৰেচিঅ'টো কেতিয়াও ইকুৱেল নহয়। অৰ্থাৎ আমি প্ৰথম দুটা ৰেচিঅ' আমি সমান পালেও শেষৰটো তাৰ লগত সমান নাপাওঁ, তেতিয়া সেই সমীকৰণ দুটাৰ কোনো ধৰণৰ সমাধান নাথাকিব। গতিকে সেই সমীকৰণটো কি হ'ব? অসংগত হ'ব। গতিকে আমি কি পালোঁ? প্ৰথম কণ্ডিশ্যন a1/a2 নট ইকুৱেল b1/b2, তেতিয়া সংগত আৰু একক বা অদ্বিতীয় সমাধান থাকিব। দ্বিতীয় কণ্ডিশ্যন a1/a2 ইকুৱেল b1/b2 ইকুৱেল c1/c2, তেতিয়া সংগত আৰু অসীম সংখ্যক সমাধান থাকিব। তৃতীয় কণ্ডিশ্যন a1/a2 ইকুৱেল b1/b2 বাট নট ইকুৱেল টু c1/c2, তেতিয়া কোনো ধৰণৰ সমাধান নাই। আমি পৰৱৰ্তী ভিডিঅ'ত আমাক দিয়া হোৱা ইকুৱেশ্যন কেইটা অৰ্থাৎ সমীকৰণ কেইটা সংগত নে অসংগত বা সিহঁতৰ কেনেকুৱা ধৰণৰ সমাধান থাকিব, সিহঁতৰ একক সমাধান থাকিবনে, সংগত বা অসীম সমাধান থাকিবনে, নে সিহঁত অসংগত হ'বনে বা কোনো ধৰণৰ সমাধান নাথাকিব, সেই সম্পৰ্কে আমি উদাহৰণসহ বিতংভাৱে আলোচনা কৰিম। আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এই ভিডিঅ'টো এটা লাইক কৰি দিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু লগতে পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ কাৰণে বেল আইকনটো টিপি দিব। আপোনালোক সকলো দৰ্শক মণ্ডলীলৈ আমাৰ এটাই অনুৰোধ, যাতে আপোনালোকে এই ভিডিঅ'বোৰ আমাৰ মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণ কৰে বা তেওঁলোকৰ লগত শ্বেয়াৰ কৰে। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'কেইটা বৰ্তমান চাই আছে, যিসকল দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান এই ভিডিঅ'কেইটা চাই আছে, তেওঁলোকে নিজৰ বন্ধুৰ লগত, নিজৰ বন্ধু বান্ধৱীৰ লগত এই ভিডিঅ'টো যদি শ্বেয়াৰ কৰে বা এই চেনেলটো সম্পৰ্কে যদি তেওঁলোকৰ বন্ধুসকলক অৱগত কৰে, তেনেহ'লে তোমালোকৰ লগতে নিশ্চয় তোমালোকৰ বন্ধুসকলো নিশ্চয় বহুত উপকৃত হ'ব। ধন্যবাদ।